Okay, hello my dear brother and sister. I hope you all are doing well. তো আজি আমি এই ভিডিওটোত আলোচনা কৰিম ডাটা ফাইল হ্যান্ডলিংৰ ওপৰত। ইয়াৰ আগৰ ভিডিওত মই এবষ্ট্ৰাক্ট ক্লাছ, কনক্ৰিট ক্লাছ ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। এই ক্লাছ 12 কম্পিউটাৰ সায়েন্স প্লেলিষ্টত এইটো আজি আমাৰ 16 নম্বৰ ভিডিও হ'ব, ৰাইট? This video is going to be very interesting কাৰণ এই ভিডিওটোত মই তোমালোকক থিওৰি দেখুৱাম আৰু লগতে প্ৰেক্টিকেল বিলাকো কৰি পেলাই দেখুৱাম। আৰু তোমালোকে জানা মই হতে গোটেইবিলাক বস্তু প্ৰেক্টিকেলি দেখুৱাম, ওকে? বহুত টাইম স্পেন্ড নকৰি আমাৰ আজি ভিডিওটো কন্টিনিউ কৰিবলৈ লৈছো। যদি তোমালোকে ভিডিওটো আজি প্ৰথমবাৰ চাই আছা তোমালোকে Hello everyone, myself Dipankar Deka and welcome back to our channel Rainbow Tech. আৰু ইয়াতে মই এটা বস্তু তোমালোকক জনাব বিচাৰিছো হেতু হৈছে যদি তোমালোকে মোৰ ভিডিও বিলাক randomly এটা ভিডিও মাজতে চাই দিয়া ন এটা বস্তু বুজি নাপাবা that's why I always suggest that you always watch my videos in a sequential way. You will get the link in the I button or you will get the link in the description section. মোৰ ভিডিও বিলাক সদায় এটা sequential way চাই আহিবা তেতিয়া এই বস্তুবিলাক বুজি পাবা কাৰণ প্ৰত্যেকটা টপিক এটা আনটোৰ লগত ৰিলেটেড হৈ থাকে ঠিক আছে এতিয়া আমি আলোচনা কৰো প্ৰথমতে আমি জানি লও যে ডাটা ফাইল কি হয় ওকে আমাৰ টপিকটো কি হয় যে ডাটা ফাইল হ্যান্ডলিং যদি মই ইয়াতে সিম্পল হৈ ক'বলৈ যাও ডাটা ফাইল হ্যান্ডলিং মানে কি ডাটা ফাইল বিলাক হ্যান্ডেল কৰা ৰাইট যে ডাটা ফাইল কিছুমান থাকিব আৰু হেবিলাক হ্যান্ডেল কৰা এই সিম্পল ডেফিনেশনটো যদি ক'বলৈ যাও এনেকুৱাকৈ হ'ব বাট দিস ইজ টু ফ্ৰেঙ্কলি তো এনেকুৱাকৈ হ'লেতো নহব আমি অকণমান বস্তুবিলাক ডেপথত আলোচনা কৰিব লাগিব ৰাইট আৰু আমি যেটো কোৰ সাবজেক্ট আমি পঢ়িছো ইকোনমিক কনসেপ্টবিলাক বুজাটো ইম্পৰ্টেন্ট আমি ইন্ট্ৰোডাকশন চাম তাৰ পিছত আমি নিড ফৰ ফাইল সামস টাইপ সামস আৰু লগতে আমি টেক্সট ফাইল অপাৰেশন অৰ্থাৎ টেক্সট ফাইলবিলাক কেনেকৈ আমি অপাৰেট কৰিব পাৰো এই গোটেইবিলাক মই প্ৰেক্টিকেলি তোমালোকক শিকাম তো তাৰ আগত আমি জানিব লাগিব যে ডাটা ফাইল কি হয় why do we need it okay let's read the definition what it is written a data file is a file stored on a secondary storage device data file হৈছে এনেকুৱা ধৰণৰ কিছুমান ফাইল যিবিলাক আমাৰ সেকেন্ডাৰী ষ্টৰেজত ষ্টৰ হৈ থাকে কিছুমান সেকেন্ডাৰী ষ্টৰেজ থাকে যেনেকৈ হাৰ্ড ডিস্ক আমাৰ পেন ড্ৰাইভ হৈ গল বা আমাৰ মেমৰি কাৰ্ডখন হৈ গল যত আমাৰ ফাইলবিলাক ষ্টৰ হৈ থাকে that holds data permanently even after the program ends আৰু এনেকুৱা ধৰণৰ ডিভাইচ বিলাকে আমাৰ ডাটা বিলাক কি কৰে পার্মানেন্টলি ষ্টৰ কৰি ৰাখে ইভেন আমাৰ প্ৰগ্ৰামটো যদি এন্ড হৈ যায় আমাৰ যদি ফটোটো কিবা আমি ক্লিক কৰি থৈ দিলো আমাৰ ডকুমেন্টছ কিনে ফটো ক্লিক কৰি থৈ দিলো সেই ডকুমেন্ট কিনি আমাৰ কি হৈ থাকিব তাত এনেকুৱা ধৰণৰ ডিভাইচ বিলাকত পার্মানেন্টলি ষ্টৰ হৈ যায় তো এনেকুৱা ধৰণৰ বস্তুবিলাকক কি বুলি কোৱা হয় ডাটা ফাইল বুলি কোৱা হয় a data file is a file stored on a secondary storage device that holds data permanently even after the program ends আমাৰ প্ৰগ্ৰামটো যদি এন্ড হৈ যায় অথবা আমাৰ কম্পিউটাৰটো শাট ডাউন হৈ গল তোমাৰ মোবাইলটো সুইচ অফ হৈ গল তাত ডাটা যিবিলাক থাকিব হেবিলাক তাত পার্মানেন্টলি ষ্টৰ হৈ থাকিব এন্ড তাৰ পিছত আমি আৰু ডাটাখিনি কি কৰিব পাৰো ইউজ কৰি থাকিব পাৰো আই হোপ তোমালোকে ডাটা ফাইলটো কি হয় বুজি পালা নাও ইট ইজ দা টাইম টু আন্ডাৰষ্টেণ্ড why do we need it আমি ডাটা ফাইল কিয় লাগে আমাক ডাটা ফাইল need for a data file data entered during program execution is lost when program ends আমাৰ বিশেষকৈ ডাটা বিলাক আমি যেতিয়া প্ৰগ্ৰাম এটা এক্সিকিউট কৰো আৰু যদি আমাৰ প্ৰগ্ৰামটো শেষ হৈ যায় তেতিয়া আমাৰ ডাটা বিলাক কি হৈ যায় হেৰাই যায় অৰ্থাৎ লস্ট হৈ যায় গুচি যায় ডাটা বিলাক ফাইলস সলভস দিস অৰ্থাৎ আমি যদি এনেকুৱাকৈ ডাটা ফাইল বিলাক আমি ফাইল আৰু ফাইল বিলাক আমাক কি কৰে এই প্ৰগ্ৰামটো লস্ট হোৱাৰ পৰা অৰ্থাৎ প্ৰগ্ৰামটো ডিলিট হৈ যোৱাৰ পৰা আমাক হেল্প কৰে কাৰণ তাত আমি ডাটাটো পার্মানেন্টলি ষ্টৰ কৰি ৰাখিব পাৰো ওকে যেনেকৈ আমাৰ হাৰ্ড ডিস্ক হওক মেমৰি কাৰ্ড হওক বা আমাৰ মোবাইল ফোনৰ যেটো মেমৰি কাৰ্ড আছে পেন ড্ৰাইভ হওক এনেকুৱা ধৰণৰ সিস্টেম বিলাকত আমি আমাৰ ডাটা বিলাক সেভ কৰি ৰাখিব পাৰো ফাইলস allow data to be stored permanently on the disk আৰু এই ফাইলস বিলাকে কি কৰে আমাৰ ডাটা বিলাক পার্মানেন্টলি ষ্টৰ কৰাত হেল্প কৰে অন ডিস্ক মানে কি এনেকুৱা ধৰণৰ কিছু মেমৰি ষ্টৰেজ ডিভাইচ থাকে যত আমাক ষ্টৰ কৰাত হেল্প কৰে large amounts of data can be stored and retrieved easily অৰ্থাৎ লাৰ্জ এমাউন্টস অফ ডাটা অৰ্থাৎ বহুত ডাঙৰ ডাঙৰ ডাটা কিছু আমি কি কৰিব পাৰো ষ্টৰ কৰিব পাৰো আৰু যদি এবাৰ আমি ষ্টৰ কৰি ৰাখো সেই ডাটাখিনি আমি পিছত আমাৰ নিজৰ ইচ্ছা অনুযায়ী আমি তাক ৰিট্ৰাইভ কৰিব পাৰো অৰ্থাৎ এক্সেস কৰি থাকিব পাৰো ঠিক আছে ফাইলস allow data to be shared between different programs আৰু ফাইল বিলাক কি কৰে আমাৰ এই ডাটা বিলাক ডিফাৰেন্ট প্ৰগ্ৰামছৰ মাজত শেয়াৰ কৰাত হেল্প কৰে অৰ্থাৎ তোমাৰ মোবাইলত যদি এটা ফটো আছে তো ফটোটো তোমাৰ কি হ'ব এটা ডাটা ফাইল হ'ব সেই ফটোটো তুমি কি কৰিব পাৰা তোমাৰ ফ্ৰেণ্ডক যিকোনো এটা ওয়ে দ্বাৰা শেয়াৰ কৰিব পাৰা আই হোপ এখিনিলৈকে তোমালোকে বুজি পাইছা ইনপুট আউটপুট অপাৰেশন ক্যান বি ডান উইদাউট ইউজাৰ ইন্টাৰেকশন এভৰি টাইম অৰ্থাৎ ইউজাৰৰ ইন্টাৰেকশন নোহোৱাকৈ আমি ইনপুট আউটপুট অপাৰেশন বিলাক কি কৰিব পাৰো আমি কৰি থাকিব পাৰো ঠিক আছে এনেকুৱা ধৰণৰ কামবিলাক আমাক ডাটা ফাইলে হেল্প কৰি থাকে আই হোপ এখিনি বুজি পাইছা তোমালোকে নাও ইট ইজ দা টাইম টু আন্ডাৰষ্টেণ্ড টাইপস অফ ডাটা ফাইলস আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ডাটা ফাইল থাকে মই ইয়াতে ভিডিও বা অডিও এনেকুৱা ধৰণৰ ডাটা টাইপছৰ ক'বলৈ যোৱা নাই মেইনলি আমাৰ কিছুমান ডকুমেন্ট ফাইলৰ ওপৰত ক'বলৈ গৈছো ওকে in C++ there are two types of data files আমাৰ C++ ত তাত আমাৰ কি হয় দুটা টাইপৰ ডাটা টাইপ থাকে one is text file and the another is binary file আৰু আজিৰ ভিডিওটোত আমি আলোচনা কৰিম কমপ্লিটলি টেক্সট ফাইলৰ ওপৰত বাইনাৰী ফাইলছৰ ওপৰত আমি আলোচনা কৰিম নেক্সট ভিডিওত তো টেক্সট ফাইলটো কি হয় আমি প্ৰথমতে জানি লওঁ stores data as
plain text that is readable characters stores data as plain text কিছুমান text ফৰ্মত আমাৰ ডাটা বিলাক ষ্টৰ কৰা হয় যাতে আমি সেইবিলাক পঢ়াত সুবিধা হৈ যায় can be opened and read by any text editor আৰু এনেকুৱা ধৰণৰ টেক্সট বিলাক আমি যিকোনো ধৰণৰ টেক্সট এডিটৰ দ্বাৰা ওপেন কৰিব পাৰো অৰ্থাৎ আমাৰ ডকুমেন্ট যদি থাকে আমাৰ পিডিএফ ফাইল এটা থাকে আমি এটো যিকোনো ফৰমেটত এক্সটেন্ড কৰি ইউজ কৰি থাকিব পাৰো each line ends with a new line character okay আৰু প্ৰত্যেকটা লাইন যেটা আমি এটা টেক্সট ফাইল ক্ৰিয়েট কৰিম আৰু তাত যেটা আমি টেক্সট বিলাক ষ্টৰ কৰিম আমি ক্যাৰেক্টাৰ বিলাক ষ্টৰ কৰিম এই প্ৰত্যেকবিলাক আমাৰ কি হয় এটা নতুন নতুন লাইনত ক্যাৰেক্টাৰ হিচাপত ষ্টৰ হৈ যায় ঠিক আছে আৰু এই টেক্সট ফাইলৰ আমাৰ এটা এক্সটেনশন থাকে এইটো যে কি .txt যেনেকৈ আমাৰ pdf ফাইলৰ .pdf থাকে আমাৰ ভিডিও ফাইলৰ .mp4 থাকে আৰু আমাৰ ইমেজ ফাইলৰ .jpeg থাকে এনেকুৱাকৈ এই টেক্সট ফাইল যিবিলাক আমি C++ ৰ দ্বাৰা ক্ৰিয়েট কৰিব পাৰো তাত আমি অপাৰেট কৰিব পাৰো এনেকুৱা ধৰণৰ টেক্সট ফাইল বিলাকৰ এক্সটেনশনটো .txt হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ ইয়াতে এক্সাম্পল কুৱেশ্চন 1 মাৰ্ক হিচাপত আহিব পাৰে okay ইয়াতে এনেকুৱা ধৰণৰ এটা কুৱেশ্চন আহিব পাৰে যে what are the different types of data files then you write these two data types like yes in C++ there are mainly two types of data files that is text files and binary files তোমালোকে এনেকুৱা কৈ লিখি দিবা আৰু যিসকলে মোৰ নোটখিনি অলৰেডি লৈছা তাত অলৰেডি এইখিনি তোমালোকে পাই গৈছা তাৰ পৰা পঢ়ি থাকিব পাৰিবা ঠিক আছে আৰু ইয়াতে কিছুমান দিয়া আছে এক্সাম্পল হিচাপত আমি এনেকুৱা কৈ টেক্সট ফাইল বিলাকত কি কৰিব পাৰো ষ্টুডেন্টৰ নেম বিলাক ষ্টৰ কৰি ৰাখিব পাৰো মাৰ্ক বিলাক আমি লিষ্ট হিচাপত কৰি ৰাখিব পাৰো আচ্ছা বাইনাৰী ফাইলটো কি হয় stores data in binary format অৰ্থাৎ কিছুমান বাইনাৰী ফৰ্মেট অৰ্থাৎ 0 and 1 ত আমাৰ ডাটা বিলাক ষ্টৰ কৰা হয় আই হোপ তোমালোকে 11 ত অলপ হলেও আইডিয়া পাইছিলা cannot be read directly by a text editor আৰু এনেকুৱা ধৰণৰ ফাইল বিলাক বাইনাৰী ফাইল বিলাক আমাৰ ডাইৰেক্টলি যিকোনো নৰমাল টেক্সট এডিটৰ দ্বাৰা আমি ওপেন কৰিব নোৱাৰো বা আমি চাব নোৱাৰো faster and more compact than text file কিন্তু এই টেক্সট ফাইলত কৈ এইবিলাক ফাইল ওপেন কৰা হোক বা ইয়াৰ ওপৰত কাম কৰাত আমাৰ কাম বিলাক বেছি ফাস্ট হয় অৰ্থাৎ স্পিড হয় আৰু এইবিলাকৰ সাইজ বিলাক বহুত বেছি কম হয় ঠিক আছে তো txt ফাইলটো দি 10 KB হৈ যায় তেতিয়া আমাৰ বাইনাৰী ফাইলটো অটো হ'ব 2 by 3 বাইটৰ ভিতৰত হৈ যাব পাৰে ইয়াৰ এক্সটেনশনটো কি থাকে যে .dat or .bin এনেকুৱা ধৰণৰ ফোল্ডাৰ মেবি কেতিয়াবা তোমালোকে ফাইল এনেকুৱা দেখিছা কেতিয়াবা এক্সাম্পল হিচাপত ইয়াতো আমি কি কৰিব পাৰো ষ্টুডেন্টছৰ ৰেকৰ্ড বিলাক ৰাখিব পাৰো এমপ্লয়ি বিলাকৰ ডাটা বিলাক আমি ইয়াতে ষ্টৰ কৰি ৰাখিব পাৰো আই হোপ এইখিনিলৈকে বুজি পাইছা ইয়াতে আৰু এটা কোৱেশ্চন আহিব পাৰে যে ৰাইট দ্য ডিফাৰেন্স বিটুইন টেক্সট ফাইলছ এণ্ড বাইনাৰী ফাইলছ তো তোমালোকে ইয়াৰ পৰা এইখিনি লিখি দিলে এনাফ ঠিক আছে নাও এটা আমি চাই লওঁ যে ফাইল স্ট্ৰিমছ ক্লাसेছ ইন C++ আমি ফাইল গম পালো ডাটা ফাইল কেনেকৈ কি হয় এইবিলাক বস্তু গম পালো নাও to work with files in C++ অৰ্থাৎ ফাইলৰ লগত আমি কাম কৰিব লগা হলে C++ ব্যৱহাৰ কৰি পেলাই we use the header file appstream আমি এটা header file ব্যৱহাৰ কৰিম হেটো যে appstream আমি যেতিয়া আমি C++ ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ টেক্সট ফাইল ক্ৰিয়েট কৰিব লগা আমি কাম কৰিম বাৰু মই এটা তোমালোকক দেখুৱাম প্ৰ্যাকটিক্যালি ঠিক আছে তো এনেকুৱা ধৰণৰ আমি কোনটো header file ব্যৱহাৰ কৰিম appstream which provides three classes আৰু এই appstream নামৰ যিটো আমাৰ header file হ'ব ইয়াক মেইনলি তিনিটা ধৰণৰ ক্লাস প্ৰভাইড কৰিব আৰু এই তিনিটা ক্লাস ব্যৱহাৰ কৰি পেলাই আমি আমাৰ প্ৰ্যাকটিক্যাল কাম বিলাক কৰিম ঠিক আছে আমি কেনেকৈ কৈ লিখো যে আমি এইটো হেডাৰ ফাইলটো ইনক্লুড কৰিম এণ্ড হেডাৰ ফাইল ফৰ দা ফাইল হ্যান্ডলিং আমি যিকোনো ফাইল হ্যান্ডেল কৰাৰ কাৰণে এইটো হেডাৰ ফাইল আমি ইউজ কৰিম ঠিক আছে আৰু ইয়াতে মেইনলি তিনিটা ধৰণৰ ক্লাস থাকে এটা হৈছে ifstream offstream এণ্ড দা appstream appstream কি হয় এইটো এটা appstream এই তিনিটা ধৰণৰ ফাইল থাকিব ইয়াতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে যে আমাৰ ফাইল স্ট্ৰিম হ্যান্ডেল কৰাৰ কাৰণে আমাৰ কিমানটা ধৰণৰ ক্লাसेছ থাকে তোমালোকে এই তিনিটা লিখি দিবা আৰু তোমালোকে মাৰ্ক পাই যাবা ifstream offstream and appstream এইটো মনত ৰাখাৰ কাৰণে বহুত বেছি ইজি হৈ যায় বহুত বেছি কমপ্লিকেটেড নহয় আৰু ইয়াৰ ওপৰত যদি আমাক যদি অকমান এক্সপ্লেইন কৰিব দিয়ে এটা লাইন লিখিব দিয়ে আমি এইটো ইয়াৰ পৰা লিখি লওঁ বুজাই দিছো মই তোমালোকক যে ifstream কি হয় offstream কি হয় না appstream কি হয় এতিয়ালৈকে তোমালোকে কেনেকৈ পাই আছা বুজি পাইছা বস্তুবিলাক ঠিক আছে তো ভিডিওটো তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আৰু এটা কাম কৰা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা হ'ব আমি ifstream টো কথা চাই লওঁ কি কৈছে যে ইনপুট ফাইল স্ট্ৰিম used to read data from a file অৰ্থাৎ এই যেটো আমাৰ ক্লাস হ'ব এই ক্লাসটো আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি যিকোনো ফাইল এটাৰ আমি ডাটা এটা ৰিড কৰিব লগা হ'ব ঠিক আছে আৰু ইয়াৰ সিনট্যাক্সটো এনেকুৱা কৈ লিখিম যে ifstream বুলি ক্লাস দি পেলাই ইয়াৰ এটা অবজেক্ট ক্ৰিয়েট কৰিম ওকে অবজেক্ট এটো ডিপেন্ড কৰিব আমাৰ ওপৰত whatever the type of object we want to create okay now আমি ইনপুট ফাইল স্ট্রিম অর্থাৎ যিকোনো এটা ডাটা আমাৰ ফাইল এটাত ৰিড কৰাৰ কাৰণে আমি এই ifstream নামৰ এই যেটো আমাৰ ক্লাস হ'ব এটো আমি ব্যৱহাৰ কৰিম ওকে ক্লিয়াৰ হৈছে এইখিনিলৈকে ভিডিওটো ব্যাক কৰি চাবা যদি ক্লিয়াৰ হোৱা নাই offstream টো কি কৰিব আউটপুট ফাইল সিস্টেম used to write data into a file অৰ্থাৎ যিকোনো এটা ফাইলত আমি ডাটা ৰাইট কৰাৰ কাৰণে অৰ্থাৎ এটা ফাইল ক্ৰিয়েট কৰাৰ কাৰণে বা সেই ফাইলটোৰ ভিতৰত ডাটা আমি পুট কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ offstream নামৰ এটো ক্লাস ব্যৱহাৰ কৰিম this is one of the very important question this one okay important point এটো তোমালোকে মনত ৰাখি ৰবা আৰু যদি ইয়াতে তোমালোকক কেতিয়া যদি প্ৰ্যাকটিক্যাল কৰিব দিয়ে ন
যে ক্লাছ 12 ষ্টেণ্ডাৰ্ড হিচাপত তোমালোকক এই অপষ্ট্ৰীমটোৰ ওপৰতে দিব পাৰে ঠিক আছে মই তোমালোকক দেখুৱাম অপষ্ট্ৰীম ব্যৱহাৰ কৰি কেনেকুৱাকৈ আমি এটা ফাইল ক্ৰিয়েট কৰিম ফাইল ক্ৰিয়েট কৰি পেলাই তাত আমি ডাটা পুট কৰিম ঠিক আছে মেনুৱেলি কৰি আমি প্ৰগ্ৰামিং ব্যৱহাৰ কৰি পেলাই আমি ডাটা এটা ক্ৰিয়েট কৰিম হ'ব আৰু ইয়াৰ সিনট্যাক্সটো এনেকুৱা কৈছে সিনট্যাক্স মই তোমালোকক বুজাম প্ৰেক্টিকেল কৰি দেখুৱাম ঠিক আছে নেক্সট টু কি দিয়া আছে এপষ্ট্ৰীম কি হয় যে ফাইল ষ্ট্ৰীম ইউজড ফৰ বোথ ৰিডিং এণ্ড ৰাইটিং অৰ্থাৎ আমি ৰিডিং কৰাৰ কাৰণে আৰু ৰাইটিং কৰাৰ কাৰণে দুইটা কাম আমি একেলগে কৰিব লগা হয় তেতিয়া আমি এপষ্ট্ৰীম নামৰ এইটো ক্লাছ আমি ব্যৱহাৰ কৰিম এই যেটো ক্লাছ আৰু ইয়াৰ যেটো হেডাৰ ফাইল এই দুইটা কিন্তু সেম হয় এপষ্ট্ৰীম এটা কমপ্লিকেটেড কনফিউজন নহব তোমালোকে ঠিক আছে এইটো অকলতকে বেছি ইম্পৰ্টেন্ট আৰু ইয়াৰ ওপৰত যদি তোমালোকক কোৱেশ্চন দিয়ে কেতিয়াবা ফাইল ষ্ট্ৰীমৰ ওপৰত মেইনলি ডাটা ফাইলছৰ ওপৰত তেতিয়ালে তোমালোকক ইয়াতে হাই প্ৰবাবিলিটি থাকিব এই অপষ্ট্ৰীমৰ ওপৰতে কেতিয়াবা এইটো প্ৰেক্টিকেল কৰিব দিব ঠিক আছে মই তোমালোকক দেখুৱাম ওকে ইয়াৰে বাৰু সিনট্যাক্স ইয়াতে দেখা পোৱা হোৱা নাই চাগে এপষ্ট্ৰীম ফাইল বুলি লিখা আছে এখিনি তোমালোকে নোট কৰি থবা কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা ডিফাৰেন্ট ওৱান মাৰ্ক কোৱেশ্চন আহি যাব পাৰে ঠিক আছে নেক্সট ফাইল ওপেনিং মোডস আমি যেটা ফাইল বিলাক ওপেন কৰিম ইয়াৰ ডিফাৰেন্ট টাইপছৰ মোড থাকে আৰু এইবিলাক মোড আমি CSS কিছুমান সিনট্যাক্স থাকে এই সিনট্যাক্স বিলাক ব্যৱহাৰ কৰি পেলাই আমি ফাইলটো কেনেকুৱাকৈ ওপেন হ'ব হেতু আমি স্পেসিফাই কৰিব পাৰো হ'ব when opening a file we specify the mode অৰ্থাৎ যেটা আমি ফাইল এটা ওপেন কৰিম আমি এজ এ ডেভেলপাৰ আমি এটো স্পেসিফাই কৰিব পাৰো আমি যেটা কোডিং কৰিম আমি এনেকুৱা ধৰণৰ পইণ্ট বিলাক ব্যৱহাৰ কৰি আমি এটো স্পেসিফাই কৰিম how the file should be open যে ফাইল এটা কেনেকুৱাকৈ ওপেন হ'ব ইয়াৰ ডিফাৰেন্ট টাইপছ অফ মোডস এই সাৰ্টখন তোমালোকে এটা স্ক্ৰিনশ্বট থৈ দিয়া বা এটা কাম কৰা এইখিনি নোট কৰি ৰাখা কাৰণ ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে কেনেকুৱা কোৱেশ্চন আহিব পাৰে 1 মাৰ্ক 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে ট্ৰু ফলছ আহিব পাৰে যদি MCQ হৈ যায় কেতিয়াবা পেপাৰ প্যাটাৰ্ন চেঞ্জ হৈ যায় তো MCQ আহিব পাৰে এনেকুৱা এটা কোৱেশ্চন দিব পাৰে যে iOS dot অপাৰেটৰ ব্যৱহাৰ কৰিবলৈ ইন এইটো আমি কেতিয়া ব্যৱহাৰ কৰো যেটা আমি যিকোনো বস্তু এটা ৰিড কৰিব লগা হয় ওপেন ফৰ ৰিডিংৰ কাৰণে যেটা আমি ডকুমেন্ট এখন ওপেন কৰিম তেতিয়া আমি এইটো মোড ব্যৱহাৰ কৰিম নেক্সট iOS out ওপেনিং ফৰ ৰাইটিং তো এনেকুৱা ধৰণৰ কামবিলাক কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ মোডবিলাক ব্যৱহাৰ কৰোঁ এইবিলাক প্ৰ্যাকটিক্যাল বস্তু হয় প্ৰগ্ৰামিংৰ দ্বাৰা কৰা হয় এনেকুৱা ধৰণৰ সিনট্যাক্স ব্যৱহাৰ কৰি ইয়াতে সিনট্যাক্সটো লিখা আছে ঠিক আছে মই দেখুৱাম বাৰু আৰু এনেকুৱা ধৰণৰ সিনট্যাক্স ব্যৱহাৰ কৰি এনেকুৱা হাই লেভেল প্ৰগ্ৰামিংটো তোমালোকক কৰিব নিদিয়ে কাৰণ তোমালোক হৈছে মাত্ৰ ক্লাছ 12 ৰ ষ্টুডেন্ট ঠিক আছে তোমালোক সিম্পল কৈ ক'ব পাৰে হয়তো কেনেকুৱাকৈ ক'ব পাৰে মইতো প্ৰ্যাকটিক্যালি তোমালোকক দেখুৱাম হ'ব তো এই টেবুলখন বনাই স্ক্ৰিনশ্বট এটা থৈ দিয়া তেতিয়া তোমালোকে বুজি পাবা এই iOS ট্ৰাংকটো কি বুজায় ট্ৰাংকেট অৰ ডিলিট এক্সিস্টিং ফাইল কন্টেন্ট যিকোনো ফাইলৰ কন্টেন্ট এটা ডিলিট কৰাৰ কাৰণে আমি এইটো মোড ব্যৱহাৰ কৰোঁ হ'ব এখিনিলৈকে বুজি পাইছো now it is the time to do our practical task okay এতিয়া মই তোমালোকক এই ফাইল ডাটা ফাইল ব্যৱহাৰ কৰি পেলাই ফাইল ষ্ট্ৰীম ব্যৱহাৰ কৰি পেলাই এই এনেকুৱা ধৰণৰ এইটো ফাইল ষ্ট্ৰীম বিলাক ব্যৱহাৰ কৰি আমি কেনেকুৱাকৈ আমি টেক্সট ফাইল এটা ক্ৰিয়েট কৰিব পাৰো গোটেইবিলাক মই তোমালোকক দেখুৱাবলৈ গৈ আছো হ'ব ওকে এতিয়ালৈকে তোমালোকে কেনেকুৱা পাইছা মোক কমেন্ট সেকশনত জনাবলৈ নাপাৰিবা here I want to tell you something এটো হৈছে মই তোমালোকৰ কাৰণে লৈছো ক্লাছ 12 ৰ কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি তোমালোক গোটেই সিলেবাসটো ফলো কৰি পেলাই এতে গোটেই সিলেবাসটো তোমালোক ফলো কৰি অল কোৱেশ্চন আনসাৰ প্ৰভাইড কৰা আছে তোমালোকে ইয়াতে চাই লবা ইয়াতে কি আছে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক SQL ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন গোটেইবিলাক ইয়াতে अवेलेबल আছে ওকে তোমালোকে ম্যানুয়ালি নোটছ বনোৱাৰ প্ৰয়োজন নাই কনসেপ্ট বিলাক মোৰ ইউটিউবৰ পৰা চাব পাৰিবা আৰু নোট কিনি তোমালোকে যদি লৈ লোৱা ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা ইয়াতে PDF ফৰ্মৰ নোট কিনি পাই যাবা আৰু তোমালোকে এইখিনি তাৰ ঘৰতে বহি পঢ়ি থাকিব পাৰিবা এন্ড স্মাৰ্ট ষ্টাডি ইজ ভেৰি ইম্পৰ্টেন্ট এতিয়া যদি তোমালোকৰ এটা টাইমো বহুত কম আছে আৰু এই কম টাইমত তোমালোকে ভিডিও বিলাক যদি তোমালোকে এনেকৈ নোটছ ম্যানুয়ালি কৰিবলৈ যোৱা এইটো তোমালোকক বহুত টাইম কনজাম্পচন কৰি দিব সো দ্যাট ইজ দা বেষ্ট ওয়ে কি what তোমালোকে নোট কিনি লৈ লোৱা আৰু ঘৰতে বহি পঢ়ি থাকা যদি তোমালোকে এই নোট কিনি ল'ব বিচাৰিছা তোমালোকে এই UPI নম্বৰটোত পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা WhatsApp নম্বৰটোত এইটো দি দিবা আৰু মই PDF টো তোমালোকক পঠাই দিম তাতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা হ'ব ঠিক আছে নাও এতিয়া আমি কৰিম কি টেক্সট ফাইল অৰ্থাৎ ক্ৰিয়েটিং এণ্ড ৰাইটিং আমি এটা কি কৰিম আমি এটা প্ৰগ্ৰাম লিখিম প্ৰগ্ৰামটো কি হ'ব আমি এটা টেক্সট ফাইল এটা ক্ৰিয়েট কৰিম আৰু ক্ৰিয়েট কৰি পেলাই এক্স্যাক্টলি হেতু হ'ব আমি এটা টেক্সট ফাইল এটা ক্ৰিয়েট কৰিম আৰু এই টেক্সট ফাইলটোত আমি ডাটা ষ্ট'ৰ কৰিম .txt নামৰ ফাইল এটা আমি ক্ৰিয়েট কৰিম এইটো হৈছে তোমালোকৰ প্ৰগ্ৰামটো হ'ব এটা কাম কৰা ভিডিওটো পজ কৰা কৰিছা ওকে ঠিক আছে এটা ভিডিওটো তোমালোকে যেটো প্ৰগ্ৰাম আছে এইটো তোমালোকে কপিত লিখি লোৱা কাৰণ হয়তো তোমালোকৰ কম্পিউটাৰ নাই তো তোমালোকে ল্যাবত গৈ প্ৰ্যাকটিছ কৰিবা এই গোটেই প্ৰগ্ৰামটো 1 বাই 1 মই তোমালোকক কি কৰিম এতিয়া ধুনিয়াকৈ VS কোড উলিয়াই পেলাই প্ৰ্যাকটিক্যাল গোটেইবিলাক দেখুৱাম হ'ব ঠিক আছে মই এতিয়া তোমালোকৰ আগত ইয়াতে VS কোডটো উলিয়াই লৈছো কি কৰিব লৈছো মই ইয়াতে কৰিম কি ওকে সৰি মই ইয়াতে কি কৰিম মই ইয়াতে কৰিম তোমালোকৰ আগত এটা ফাইল ক্ৰিয়েট কৰিম আৰু ফাইলটোৰ ভিতৰত ষ্টুডেন্টৰ নেম কিছুমান মই ইয়াতে ইনসাৰ্ট কৰিম আৰু এই যেটো টেক্সট ফাইল হ'ব এটা আমি C++ ৰ এই যিবিলাক আমি অলপ আগত পঢ়ি আহিলো যিবিলাক আমাৰ এইটো কি আছিল এইটো কোড এইটো ইয়েস এইটো এই যেটো অপষ্ট্ৰীম হওক এনেকুৱা ধৰণৰ ফাইল ষ্ট্ৰীম ব্যৱহাৰ কৰি আমি এইবিলাক কোডিংখিনি কৰি আছো হ'ব ঠিক আছে এইখিনি মই দেখুৱাম মই এতিয়া ইয়াতে VS কোডটো ওপেন কৰি লৈছো
তাৰ আগত এটা কাম কৰিছো মই মোৰ ডাটাটো অফ কৰি লৈছো নহলে ইয়াতে মেছেজ আহি থাকিব আৰু তোমালোকৰ প্ৰবলেম হৈ যাব ওকে লাষ্ট ক্লাস মই ইয়াতে এৰিছিলো ইয়াতে মই কি দেখুৱাইছিলো তোমালোকক ওকে আই ফৰগট মেবি শেপছৰ বিষয়ে কিবা দেখুৱাইছিলো সাগে ক্লাস অবজেক্ট এবস্ট্ৰাক্ট ক্লাসৰ বিষয়ে কৈছিলো ইয়েস সেশনে চোৱা নাই আগৰ ভিডিঅ'বিলাক তোমালোকে চোৱা নাই আই বটনৰ লিংকটো পাবা চাই লবা এবস্ট্ৰাক্ট ক্লাসৰ বিষয়ে কৈছিলো তো আজি এতিয়া আমি কি কৰিম আমি কৰিম আজি যে টেক্সট ফাইল এটা ক্ৰিয়েট কৰিম হ'ব আমি আজি এনেকুৱা ধৰণৰ কামবিলাক কৰিম এতিয়া আমি তাৰ কাৰণে কি কৰিব লাগিব মই ইয়াতে এটা নতুন ফাইল এটা ক্ৰিয়েট কৰি লৈছো ফাইল নেমটো মই ইয়াতে দি লৈছো কি লৈছো মই ইয়াতে ফাইল নেমটো দিম যে ফাইল হ্যান্ডলিং বুলি এটা ফাইল নেম দি দিছো .cpp ওকে এতিয়া যদি তোমালোকে প্ৰথমৰ ভিডিঅটো চাইছা স্যাৰ কেনেকৈ কি কৰিলে একো ধৰিবই পৰা নাই কি বস্তু এইখন কেনেকৈ পাবা তোমালোকে মাজতে আহি এইটো ভিডিঅ চাই আছা প্লেলিষ্টত যাবা এটা ভিডিঅ চাবা গোটেইবিলাক তেতিয়াই বুজি পাবা হ'ব ঠিক আছে আমি ইয়াতে এটা কি কৰিম আমি এটা ফাইল ক্ৰিয়েট কৰিম হ'ব মই এটা কমেন্ট সেকশনত লিখি লৈছো দিস program is to show you how we can create a text file okay by using the different types of C++ syntax and coding right okay this video is going to be very interesting okay interesting হ'ব না নহয় okay comment section মই এখানে লিখি লৈছো নাও এটা আমি কি কৰিম আমি এটা কৰি আমাৰ হেডাৰ ফাইলটো লম কোনটো হেডাৰ ফাইল লম সিম্পল যেটো প্ৰথমতে আছিল আমি হ্যাজ ইনক্লুড iostream টো লবই লাগিব নহলে আমি ইনপুট আউটপুট টো see out কৰিম কেনেকে ৰাইট হ্যাজ ইনক্লুড iostream ললো তাৰ পিছত এটা আমি কি লম এটা আমি লব লাগিব মই অলপ আগত কি কলো আমাৰ যদি মই সেই তিনিটা ক্লাস ব্যৱহাৰ কৰিব বিচাৰিছো তো তাৰ কাৰণে মই ইয়াতে এতিয়া কোনটো হেডাৰ ফাইল লব লাগিব অলপ আগত কৰি আইছো কোৱা তোমালোকে কোৱা এই টেক্সট ফাইল ক্ৰিয়েট কৰাৰ কাৰণে আমি কোনটো হেডাৰ ফাইল লম yes কোৱা কোনটো হ'ব appstream yes very good appstream আমি কি লম appstream টো লম তাৰ পিছত মই ইয়াতে আৰু এটা লৈছো যে মই নেম স্পেস টো লৈ লৈছো সেম প্ৰসেস সেম কোডিং স্ট্ৰাকচাৰ ওকে std টো লৈ লৈছো নহলে মই বহু কেবল লিখি থাকিব লাগিব এতিয়া মই ইয়াতে এটা মেইন ফাংচন ক্ৰিয়েট কৰিছো ৰাইট বুজি পাইছা এখিনিলৈকে মই ইয়াতে মেইন ফাংচন এটা ক্ৰিয়েট কৰিলো এতিয়া মই কি কৰিম এই মেইন ফাংচনৰ ভিতৰত এতিয়া মই ক্ৰিয়েট কৰিম আমাৰ এটা ফাইল এটা ক্ৰিয়েট কৰিব বিচাৰিছো তো ফাইলটো ক্ৰিয়েট কৰাৰ কাৰণে আমি এতিয়া ইয়াতে কোনটো ব্যৱহাৰ কৰিম yes আমি যিকোনো এটা ক্ৰিয়েট কৰনে ৰাইট ডাটা ইনটু ফাইল আমি ফাইল এটা ৰাইট কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিম offstream নামৰ আমি ক্লাসটো ব্যৱহাৰ কৰিম বুজি পাইছা তো এতিয়া মই ইয়াতে লিখিম যে offstream তো offstream ব্যৱহাৰ কৰি এটো আমাৰ ক্লাস হল আৰু ক্লাসটো এটা অবজেক্ট ক্ৰিয়েট কৰিব লাগিব and object we can create from our side but here I want to create this object like fout okay এখিনিলৈকে বুজি পাইছা নে পোৱা নাই মই ইয়াতে এইটোটা লিখি ললো আচ্ছা এটা কাম কৰিছো মই ইয়াতে কমেন্ট সেকশনৰ ভিতৰত লিখি লৈছো এইটো লিখি লৈছো যে আউটপুট এ ফাইল স্ট্ৰিম আমি ফাইল এটা আউটপুট কৰিম হয়নে নহয় ফাইল স্ট্ৰিম অবজেক্ট যিকোনো এটা এটো আমাৰ কি হ'ব যে ফাইল স্ট্ৰিম অবজেক্ট অৰ্থাৎ যেটা আমি এটা ফাইল ক্ৰিয়েট কৰিম সেইটো আমি ক্ৰিয়েট কাৰণে এইটো এটা অবজেক্ট ক্ৰিয়েট কৰিছো অফস্ট্ৰিম টো ল'ব লাগিব বুজি পালা আৰু অফস্ট্ৰিমৰ ভিতৰ মই কি কৰিলো এই fout নামৰ অবজেক্টটো ক্ৰিয়েট কৰিলো এখিনিলৈকে বুজি পালা নাও এটা আমি কি কৰিম এই fout যেটো অবজেক্ট হল এই অবজেক্টটোৰ দ্বাৰা আমি এটা কি কৰিম আমাৰ এটা ক্ৰিয়েট কৰিব লাগিব আমাৰ ফাইলটো কি ফাইল ক্ৰিয়েট কৰিম মই এটা ফাইল নেম দিব লাগিব মই ফাইল নেমটো দিব বিচাৰিছো সাপোজ student.txt আচ্ছা student.txt যদি ইয়াতে ইম্পৰ্টেন্ট নাই এটো মনত ৰাখা যদি মই student.txt এইটোই কি কৰিব fout.open লিখিম আমি যদি মই open লিখো open কি বুজাব যে প্ৰথমতে ইয়াৰে ব্ৰেকেটৰ ভিতৰত যদি মই ফাইল নেমটো দি দিও যদি মই ইয়াতে লিখিলো যে student.txt এইটো লাইনে কি কৰিব প্ৰথমতে foutৰ open নামৰ ফাংচনটো এইটো চাব যে এই student.txt নামৰ ফাইল এটা ইয়াতে কৰবাত এক্সিষ্ট কৰে নেকি ইয়াতে ফোল্ডাৰত ওকে মই ইয়াতে আহি প্লাই দেখাই দিছো ইয়াতে মোৰ student.txt নামৰ কিবা এটা ফাইল এক্সিষ্ট কৰে নেকি নকৰে যদি নকৰে কি কৰিব এই student.txt নামৰ ফাইল এটা আমাক ইয়াতে ক্ৰিয়েট কৰি দিব আৰু যদি student.txt মোৰ ইয়াতে অলৰেডি থাকিলে হেতেন সাপোজ মোৰ ইয়াতে student.txt অলৰেডি ক্ৰিয়েট হৈছে আৰু যেটো বস্তু আৰু ইয়াতে নাই মই ইয়াতে তোমালোকক দেখাই দিছো ইয়াতে এইটোৱে ফোল্ডাৰ ওকে ফোল্ডাৰৰ ভিতৰত এখিনি আৰু ইয়াতে VS Code এখিনি দেখাইছে এখিনি বস্তু ইয়াতে দেখুৱা আছে বুজি পাইছা তো ইয়াতে যদি এইটো student.txt টো মোৰ থাকিলে হেতেন তেতিয়ালে কি কৰিলে fout.open student.txt লিখাৰ লগে লগে কি মোক কি কৰি দিলে হয় এই যেটো মোৰ student.txt টো ওপেন কৰি দিলে হয় কিন্তু এতিয়া যেতিয়া মই এই লাইনটো লিখিম যেতিয়া মই প্ৰগ্ৰামটো ৰান কৰিম
এতিয়ালৈকে ৰান কৰা নাই তেতিয়া কি কৰিব চাব যে ষ্টুডেণ্টটো তাত নাই গতিকে সি নিজৰ ফালৰ পৰা student.txt টো ক্ৰিয়েট কৰি দিব বুজি পাইছা ঠিক আছে একচুয়ালি ওপেনটো কি কৰিব ওপেনটো কৰিব মই ইয়াতে লিখি লৈছো যে opens file for writing যে যিকোনো ফাইল এটা লিখাৰ কাৰণে তাৰ ভিতৰ ফাইলটোৰ ভিতৰত লিখাৰ কাৰণে ফাইলটো ওপেন কৰিব কিন্তু দেখা পাব যে student.txt বুলি একো ফাইল এক্সিষ্ট কৰা নাই গতিকে student.txt বুলি যেটো ফাইল এক্সিষ্ট কৰা নাই তো ফাইলটো ক্ৰিয়েট কৰি দিব বুজি পাইছা এখিনিলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ ঠিক আছে তো এতিয়া আমাৰ ষ্টুডেণ্টত ফাইলটো হৈ গল তো ইয়াৰ ভিতৰত আমি এতিয়া ডাটাবিলাক পুট কৰিম তো ডাটাবিলাক পুট কৰাৰ কাৰণে ইয়াতে আমি ব্যৱহাৰ কৰিম f-out নামৰ অবজেক্টটো আৰু ইয়াৰ দ্বাৰা আমি এইটো ব্ৰেকেট ব্যৱহাৰ কৰি পেলাই ইয়াৰ ভিতৰত লিখিম যে নেম মই ডাবল কমাৰ ভিতৰত লিখিছো যে মই নেম দিম ইয়াতে কি সাপোজ তোমাৰ নেমটো দি দিছো তোমাৰ নেম কি তোমাৰ নেমটো কোৱাচোন অনুৰাগ কোনোবা আছে নেকি নাই অনুৰাগ ওকে তোমাৰ নেমটো অনুৰাগ তো ইয়াতে মই এটা এন্ডেল দি লৈছো ওকে মই ইয়াতে এন্ডেল দি লৈছো নহলে এটা লাইনতে আহি যাব হয়নে নহয় মই ইয়াতে এন্ডেলতৰ লাইন ব্ৰেক কৰি লৈছো এতিয়া মই এখিনি ইয়াৰ পৰা কপি কৰি লৈছো মই কেইবাৰমান পেস্ট কৰিছো ইয়াতে বহুত কেইবাৰ লিখিব দিগদাৰ হ'ব ওকে নেম এইবাৰ মই ইয়াতে কি লিখিছো মই ইয়াতে সাপোজ লিখিছো ৰোলটো লিখি লৈছো ৰোল নম্বৰ কিমান তোমাৰ ৰোল নম্বৰটো কিমান ওকে ৰোল নম্বৰ সাপোজ 45 নেক্সট তাৰপিছত তোমাৰ মই এড্ৰেছটো লিখিছো মই এড্ৰেছ তোমাৰ এড্ৰেছটো কি হয় কোড ঘৰ তোমাৰ অনুৰাগ কোৱা I don't know even অনুৰাগ is exist or not maybe তোমাৰ ঘৰ লখিমপুৰ ঠিক আছে লখিমপুৰ তোমাৰ ঘৰ লখিমপুৰ হয় হ'ব লখিমপুৰ ইমান স্পেলিং মিস্টেক কৰিছো মই কি হৈছে আজি মই ঠিক আছে লখিমপুৰ তাৰ পিছত আৰু এটা দি লৈছো মই ইয়াতে আৰু এটা কি দি লৈছো মই সাপোজ ইয়াতে লিখিছো যে কেৰিয়াৰ কি হ'ব বিচাৰা ফিউচাৰত কেৰিয়াৰ হিচাপত হয়তো তুমি হ'ব বিচাৰা ফিউচাৰত কি ট্ৰেডাৰ ওকে তুমি ট্ৰেডাৰ হ'ব বিচাৰা ঠিক আছে ওকে এখিনি আমি লিখি ললো তাৰ মানে কি কৰিলো student.txt টোৰ ভিতৰত মই এখিনি ডাটা পুট কৰিম এইটো কৰিব ষ্টুডেন্ট মোৰ ফাইলটো মোৰ আছে নে নাই চাব যদি না এইটো ক্ৰিয়েট কৰিব আৰু ক্ৰিয়েট কৰি তাৰ ভিতৰত এখিনি ডাটা পুট কৰি দিব বুজি পালো এখিনি লকে এতিয়া যেতিয়া আমাৰ ফাইলটো ডাটাখিনি পুট হল তো ফাইলটো ক্লোজ কৰা বুলি আমি ইয়াতে লিখিব লাগিব তো f.out.close এই ক্লোজ নামৰ আমি ফাংচনটো ব্যৱহাৰ কৰিম এইটো ফাংচনে কি বুজাব যে যিখিনি ডাটা যিটো ফাইল মই ইয়াতে ক্ৰিয়েট কৰিলো যিখিনি ডাটা মই ইয়াতে পুট কৰিলো it is the time to interpret অৰ্থাৎ এতিয়া এই ফাইলটো ক্লোজ হল এতিয়া এই ফাইলটোৰ ওপৰত বেলেগ কামবিলাক কৰিব পাৰিব ঠিক আছে হ'ব আৰু আমি যেতিয়া ফাইল এটা ক্ৰিয়েট কৰিম এনেকৈ এই ক্লোজ কৰিবলৈ কেতিয়াও নাপাৰিবা দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট লাইন হ'ব এতিয়া মোৰ প্ৰগ্ৰামটো ঠিকে আছে নে নাই মই ইয়াতে এটা আউটপুট কৰি লম মই ইয়াতে আউটপুট কি কৰিম যে ডাটা ৰিটেন সাকসেসফুলি অৰ্থাৎ আমি যিখিনি ডাটা লিখিলো ফাইলটোৰ ভিতৰত এখিনি সাকসেসফুলি হল বুলি আমি ইয়াতে ধৰি ললো হ'ব তাৰ পিছত মই ইয়াতে এন্ডেল কৰি লৈছো ওকে তাৰ পিছত আমি তো জানোৱে কি জানো জানা নে নাজানা কি yes return 0 মই ইয়াতে return 0 লিখি লৈছো মই Ctrl+S প্ৰেছ কৰি পেলাই এটা সেভ কৰি লৈছো আমাৰ প্ৰগ্ৰামটো হৈ গল now it is the time to run this program right okay let me run this program so to run this program I will click here then I will click in this option run code এটা আমি চাইলো আমাৰ কোডটো কেনেকৈ ৰান হয় ঠিক আছে আমি ইয়াতে কি দেখা পালো চাইলো ইয়াতে কি লিখা আছে যে ডাটা ৰিটেন সাকসেসফুলি yes আমি যিখিনি ডাটা ইয়াতে লিখিলো এইটো লাইনে সিআউট হৈছে কিন্তু ইয়াৰ ভিতৰত যিখিনি ডাটা লিখিলো তো ইয়াতে আমাৰ কি হৈছে ডাটা ৰিটেন সাকসেসফুলি মানে এইখিনি ডাটা আমাৰ ক্ৰিয়েট হৈ গৈছে এইখিনি সাকসেসফুলি হৈছে নে হোৱা নাই এই গটে মই ইয়াতে সিআউট কৰিছো তো এইখিনি এতিয়া মোৰ ডাটা ক্ৰিয়েট হলে ন student.txt এই ডাটাখিনি এন্ট্ৰি হৈছে নে হোৱা নাই এইখিনি আমি এতিয়া ক'ত চাম আমি ইয়াতে student.txt টো ইয়াতে সেভ হৈছে নে হোৱা নাই চাই লম মই এইখিনি অকনমান এটা কাম কৰিছো এতিয়া ইয়াতে চাই লোৱা ইয়াতে তোমালোকে চাই লোৱাচোন কৰবাত দেখা পাবা নে নপোৱা student.txt বুলি থাকিব ইয়াতে দেখা পাইছা কৰবাত মই এতিয়ালৈকে বাৰু চোৱা নাই দেখাই পোৱা নাই মই চাই লৈছো আৰু ভালদৰে yes এইটো তোমালোকে তলত চাই লোৱা দেখা পাইছা এইটো student.txt দেখা পাইছা student.txt yes এটা মই এখিনি অকনমান ক্লোজ কৰি লৈছো এইটো ফাইল দেখা পাইছা আমি মাত্ৰ ক্ৰিয়েট কৰিলো সি ফাইলৰ দ্বাৰা এটা যদি মই তো ক্লিক কৰো আৰু তোমালোকে চাই লোৱা বুম ইয়াতে এখিনি ডাটা আমি এন্ট্ৰি কৰিছিলো দেখা পাইছা ইন্টাৰেষ্টিং হয়নে নহয় এই সি প্ৰগ্ৰামিংৰ এই সি++ প্ৰগ্ৰামিংৰ দ্বাৰা আমি কি কৰিব নোৱাৰো সি প্ৰগ্ৰাম কোৱা গল কাৰণ মই সিও শিকাই আছো ক্লাছ 10 ঠিক আছে ওকে কেনেকুৱা লাগিছে বুজি পাইছা নাও এই যেটো ফাইলটো ক্ৰিয়েট কৰিলো ষ্টুডেন্ট এইটো ইয়াতে নহয় ইয়াতে আমাৰ মজদি ফাইলত আহো ইয়াতো কৰবাত সেভ হৈ আছে একচুয়ালি ইয়াতে সেভ হ'ব ইয়াতে ষ্টুডেন্ট এইটো দেখা পাইছা এইটো মই এইটো ওপেন কৰি লৈছো এইটো চাই লোৱা তোমালোকে চোৱা দেখা পাইছা ষ্টুডেন্ট নেম অনুৰাগ ৰোল নম্বৰ 45 এড্ৰেছ লখিমপুৰ এণ্ড কেৰিয়াৰ ট্ৰেডাৰ দেখা পাইছা তো এনেকুৱাকৈ আমাৰ ইয়াতে কি হ'ল ডাটাবিলাক ষ্ট'ৰ হৈ গল অৰ্থাৎ আমি এটা ফাইল ক্ৰিয়েট কৰিলো তাৰ ভিতৰত আমি ইয়াতে আৰু কি কৰিলো আমি ইয়াতে ডাটা কিছুমান পুট কৰিলো এই ফাইল এন্ডিংৰ দ্বাৰা আমি কি কৰিব পাৰো গম পালা ওকে আৰু এতিয়া ইয়াতে পইণ্ট হল
তোমালোকে মনোযোগ দি শুনা তোমালোকক যদি কেতিয়াবা ইয়াতে এই ফাইল ষ্ট্ৰীমৰ ওপৰত কোডিং কৰিব দিয়ে কেতিয়াবা হয়তো কৰিব দিব এই অফ ষ্ট্ৰীমৰ ওপৰত দিয়াৰ হেভি চান্স আছে ইফ ষ্ট্ৰীম আৰু এপ ষ্ট্ৰীমৰ ওপৰত হয়তো বহু বেছি কম চান্স আছে ইয়াত দিয়াৰ তোমালোকৰ কিন্তু এইটো বুজাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে বুজি পালা এতিয়া তোমালোকে ওকে কেনেকুৱা পাইছা কমেন্ট সেকশনত জনাবা হ'ব আৰু যদি নোটখিনি লোৱা নাই নোটখিনি তোমালোকে লৈ ল'বা কাৰণ স্মাৰ্ট ষ্টাডি কৰাৰ সময় এটা তোমালোকৰ বহুত কম মই ইয়াতে অলৰেডি প্ৰিপেয়াৰ কৰি থৈ দিছো এইখিনি বুজি পালো আমি ক্ৰিয়েট কৰা গম পালো আমি ফাইল এটা ৰাইট কৰা গম পালো আমি আউটপুটত গম পালো এনেকুৱা কৈ আছিল আৰু ফাইলটো আমাৰ কি হৈছিল এনেকুৱা কৈ সেভ হৈ গৈছে হ'ব নাও এতিয়া নেক্সট প্ৰগ্ৰামটো কি দিয়া আছে মই প্ৰতিবাৰ কৈছো তোমালোকক যে যেটো আমি ক্ৰিয়েট কৰা হেতু বেছি ইম্পৰ্টেন্ট হয় তোমালোকক এই নেক্সট ফাইলটো হৈছে যে টেক্সট ফাইল ৰিডিং ডাটা অৰ্থাৎ যিখিনি ফাইল আমি ক্ৰিয়েট কৰিলো ওকে যেটো আমি ফাইল ক্ৰিয়েট কৰিলো তাৰ ভিতৰত আমি ডাটা কিছুমান পুট কৰিলো ৰাইট নাও এই যেটো C++ কোডিং তাৰ ভিতৰত যিকোন যে ক্লাস পালো AppStream নামৰ হেডাৰ ফাইলটোৰ ভিতৰত তাৰ ভিতৰত এটা আমি ক্লাস পাইছো হেতুৰ নাম কি হয় হেতু হৈছে ifstream এই ifstream টো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো জানা এই ifstream টো ব্যৱহাৰ কৰি যিখিনি ডাটা তাৰ ভিতৰত থাকিব ফাইলৰ ভিতৰত সেই ডাটাখিনি আমি ৰিড কৰিব পাৰো বুজি পাইছা যে ওপেন ফাইলছ ফৰ ৰিডিং ইয়াৰ কোডিং সিনট্যাক্স টো মই বাৰু বুজাব নাযাও এতিয়া কাৰণ এইটো প্ৰগ্ৰাম বহুত বেছি ইম্পৰ্টেন্ট হয় থিওৰিটো বুজি লোৱা তোমালোকে ওকে কাৰণ এই যিখিনি ডাটা আমি পুট কৰিলো যিখিনি ফাইলটো ক্ৰিয়েট কৰিলো সেই ফাইলটো ক্ৰিয়েট কৰাৰ ভিতৰত কিছুমান ডাটা থাকিব সেই ডাটা বিলাক আমি কি কৰিব পাৰো ৰিড কৰিব পাৰো আচ্ছা মই তোমালোক ইম্পৰ্টেন্ট হয় বুলি এইটো হিচাপ কোৱা নাই যে ইম্পৰ্টেন্স মানে এইবিলাক কি ইম্পৰ্টেন্ট মানে লাইফত ইম্পৰ্টেন্ট নাই নেকি লাইফত ইম্পৰ্টেন্স আছে প্লাস বাট ক্লাস 12 স্ট্যান্ডার্ড হিচাপত তোমালোক এনেকুৱা ধৰণৰ প্ৰগ্ৰাম তোমালোক কৰিব নিদিয়ে আৰু এনেকুৱা ধৰণৰ কনসেপ্টটো বহুত বেছি ডেপথত যোৱাৰ প্ৰয়োজন নাই বৰ্তমানলৈকে যেটা ফিউচাৰত আৰু যাবা ন তোমালোকে যেতিয়া কোডিং শিকিবা তেতিয়া এইবিলাক কৰিব লাগিব তোমালোকে এতিয়া তাত প্ৰয়োজন আছে ওকে তো এই আমি ifstream নামৰ যেটো আমাৰ ক্লাস হ'ব ইয়াৰ ভিতৰত আমি এটা অবজেক্ট ক্ৰিয়েট কৰি ইয়াৰ দ্বাৰা আমি যেটো ফাইল ক্ৰিয়েট কৰিম এই ফাইলটোৰ ভিতৰত থকা ডাটা বিলাক আমি কি কৰিম ৰিড কৰিম বুজি পাইছা ইয়াৰ ভিতৰত আমাৰ কিছুমান সিনট্যাক্স থাকিব ৰিড লাইন বাই লাইন আমি লাইন বাই লাইন তাৰ ভিতৰত ডাটা বিলাক ৰিড কৰিম আৰু যেতিয়ালৈকে আমাৰ লাইনটো শেষ নহব তাৰ ভিতৰত থকা টেক্সট বিলাক আমি ৰিড কৰা নহব তেতিয়ালৈকে আমি কি কৰিম সেইবিলাক আমি এক্সিকিউট কৰি যাই থাকিম ঠিক আছে বুজি পালো এইখিনি হৈছে তাৰ ইম্পৰ্টেন্ট ওকে নেক্সট এতিয়া এই দুটা বস্তু তোমালোকে মনত ৰাখা এটা হৈছে পুট এণ্ড এটা হৈছে গেট ফাংচন এই দুটা ইম্পৰ্টেন্ট ইয়াৰ ওপৰত 1 মাৰ্ক কোৱেশ্চন আহিব পাৰে এটো কি দিয়া আছে তোমালোকে চাই লোৱা পুট এণ্ড গেট আৰ ইউজড টু ৰাইট এণ্ড ৰিড ওয়ান ক্যাৰেক্টাৰ এট এ টাইম পুট আৰু গেট ফাংচন ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি পুট ব্যৱহাৰ কৰি লিখিব পাৰো আৰু গেট ব্যৱহাৰ কৰি আমি ৰিড কৰিব পাৰো এটা ক্যাৰেক্টাৰ এটা টাইমত এটা ক্যাৰেক্টাৰ আমি এনেকুৱাকৈ আমি লিখিব পাৰো আৰু এটো আমি ৰিড কৰিব পাৰো পুটে কি কৰে যে ৰাইটস ওয়ান ক্যাৰেক্টাৰ এ ফাইল অৰ্থাৎ পুট ফাংচন আমাক যিকোনো এটা ফাইলত এটা ক্যাৰেক্টাৰ লিখাত হেল্প কৰে সাপোজ অফষ্ট্ৰীম ব্যৱহাৰ কৰি মই এটা ফাইল ক্ৰিয়েট কৰিলো টেষ্ট আৰু এই টেষ্টৰ ভিতৰত মই ইয়াতে ক্যাৰেক্টাৰ নামৰ ch লৈ পেলাই মই ইয়াতে কি হলো এটা ক্যাৰেক্টাৰ ললো আৰু এই ক্যাৰেক্টাৰটো এই যেটো ক্যাৰেক্টাৰ এই নামৰ যেটো হ'ব এই ক্যাৰেক্টাৰটো মই এই ফাইলটোৰ ভিতৰত পুট কৰাৰ কাৰণে এই পুট নামৰ ফাংচনটো ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো বুজি পাইছা ইয়াত 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে নেক্সট গেট ফাংচনটোৰ দ্বাৰা কি কৰিব পাৰো ৰিচ ওয়ান ক্যাৰেক্টাৰ ফ্ৰম এ ফাইল অৰ্থাৎ এটা ফাইলৰ পৰা এটা ক্যাৰেক্টাৰ ৰিড কৰাত আমাক গেটে হেল্প কৰে অৰ্থাৎ ifstream ব্যৱহাৰ কৰি পেলাই মই টেষ্ট নামৰ এটা ফাংচন এটা টেক্সট ফাইল মই ক্যাচ কৰি লৈছো তাৰ ভিতৰত মই এটা ch নামৰ এটা ক্যাৰেক্টাৰ এটা ডাটা টাইপ এটা লৈ লৈছো এটা ভেৰিয়েবল ক্ৰিয়েট কৰি আৰু ইয়াৰ ভিতৰত কি কৰিছো মই গেট ব্যৱহাৰ কৰি ch নামৰ ক্যাৰেক্টাৰটোৰ ভিতৰত যেটো ক্যাৰেক্টাৰ থাকিব ch নামৰ ভেৰিয়েবলটোৰ ভিতৰত যেটো ক্যাৰেক্টাৰ থাকিব হেতু কি কৰিব ৰিড কৰাত আমাক হেল্প কৰিব বুজি পাইছা তোমালোকে ঠিক আছে ভিডিওটো ব্যাক কৰি চাবা যদি কোনবা এটা সেন্টেন্স বুজাত অকমান খেলিমেলি লাগে মই তোমালোকে জানা মই সদায় গোটেইবিলাক বস্তু কি কৰো প্ৰ্যাকটিক্যালি দেখুৱাও কম্পিউটাৰ সায়েন্স সাবজেক্টখন থিওৰি নহয় ইয়াত থিওৰি অলসো ইম্পৰ্টেন্ট কিন্তু প্ৰ্যাকটিক্যালি কৰিলে অলপ বেছি বেটাৰকৈ বুজি পাই এতিয়া মই তোমালোকক এই ডাটা ফাইল কেনেকুৱাকৈ ক্ৰিয়েট কৰিব পাৰো তাত আমি ডাটা কেনেকুৱা ষ্ট'ৰ কৰিব পাৰো গোটেইবিলাক প্ৰ্যাকটিক্যালি দেখুৱালো হয়নে নহয় এই গতিকে তোমালোকে অলপ বেছি বেটাৰকৈ বুজি পাইছা ঠিক আছে কমেন্ট সেকশনত জনাবা আজিৰ এই ভিডিওটো তোমালোকৰ কাৰণে কিমান বেছি হেল্পফুল হৈছে আৰু মই অলৰেডি তোমালোকক কৈছো যদি তোমালোকে নোটখিনি ল'ব বিচাৰা তোমালোকে নোটখিনি ল'ব পাৰিবা ইয়াতে গোটেই সিলেবাস প্ৰভাইড কৰি পেলাই গোটেইখিনি নোটছ ইয়াতে প্ৰভাইড কৰা আছে গোটেই সিলেবাসটো কভাৰ আপ কৰা আছে তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই ইয়াতে গোটেইখিনি বনোৱা আছে তোমালোকে ইয়াৰ পৰা লৈ পেলাই স্মাৰ্ট ষ্টাডি কৰি থাকিব পাৰিবা এতিয়ালৈকে তোমাৰ নাম মেনশ্যন কৰিব নোৱাৰিম যে কিমানজন ষ্টুডেণ্টে এতিয়ালৈ নোটখিনি লৈছে এণ্ড থ্যাংক ইউ ফৰ বিলিভিং মি
for this one. Okay, and if you also wish to buy these notes, তেনেহলে তোমালোকে কি কৰা, এই UPI নাম্বাৰটো এটা পেমেন্ট কৰা, তাৰ এটা স্ক্ৰিনশ্বট লোৱা আৰু এই WhatsApp নাম্বাৰটো তলত দিয়া WhatsApp নাম্বাৰটো তোমালোকে পঠাই দিয়া আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা। Okay, now you no need to skip. Okay, এতিয়া আমি নেক্সট ভিডিঅ'ত, এইটো আমাৰ 16 নম্বৰ ভিডিঅ, 17 নম্বৰ ভিডিঅ'ত আমি কি আলোচনা কৰিম, নেক্সট পাৰ্টত আমি আলোচনা কৰিম বাইনাৰী ফাইলছৰ ওপৰত। Okay, বাইনাৰী ফাইলছ কি হয়, আমি টেক্সট ফাইলৰ কথা বুজি পালো, তো বাইনাৰী ফাইলছৰ ওপৰত আমি অকণমান থিয়ৰী প্লাছ প্ৰেক্টিকেল যদি পসিবল হয় গোটেইখিনিক মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি বেনিফিচিয়েল লাগিছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা। তো আজি বাৰু এইখিনিতে এৰিছো, ধন্যবাদ।